নমস্কাৰ, পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি বৰ এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভালেই পাব চাগৈ। আৰু এই ভিডিঅ'টো আপোনালোকে মানে চাবলৈ মন গৈ আছে, কিন্তু মই দিব পৰা নাই। কাৰণ মাঘৰ মাহ বুলিলেই ভোগালী সকলোৱে জানে। আৰু ইমান ভাওনা, বিয়া, সকাম, নাম সেৱা, গীতা পাঠ, ৰূপালী জয়ন্তী, মানে ভাবিব নোৱাৰা অনুষ্ঠান। প্ৰত্যেকটো অনুষ্ঠানতে মানে উপস্থিত থাকিবলগীয়া হৈছে। আৰু নিমন্ত্ৰণটো ৰক্ষা কৰিব লাগিব, নহয় জানো বাৰু? আৰু তাৰ মাজতে স্কুলখনো কৰিব লাগিব। বন্ধও পৰিছে বাৰু, ভালো লাগিছে। বন্ধৰ মাজে মাজে ইটো সিটো অনুষ্ঠানো পৰি আছে, চব মিলি আছে। তাৰ মাজতে ভাবিলোঁ আজি আপোনালোকে আশা কৰি থকা ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰোঁ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু সকলোৱে ভাবি আছে কেতিয়া দিব, আৰু সেয়েহে ভাবিলোঁ মই আজিয়ে দি দিওঁ। আৰু সকলো ভালে আছে চাগৈ, আৰু ময়ো বৰ্তমান ভালে আছোঁ বাৰু আপোনালোকৰ আশীৰ্বাদত। আৰু আমি যেতিয়া মানে ইয়াৰ আগৰ যিটো ভিডিঅ' আপোনালোকলৈ পঠাইছিলোঁ, আমি মুখ্যমন্ত্ৰীৰ পিয়েক লগ ধৰিবলৈ গৈছিলোঁ। আপোনালোকক নিশ্চয় ভিডিঅ'টো আপোনালোকে চাইছে, আৰু চাই পেলাই সকলোৱে এই পিছৰ ভিডিঅ'টো চাবলৈ আগ্ৰহী হৈ আছে। এতিয়া কথা হ'ল, আমি 26 তাৰিখে পিয়েক লগ কৰিবলৈ যোৱা কথা আপোনালোকক জনাইছিলোঁ, কিন্তু আমি নগ'লোঁ। কিয় নগ'লোঁ গম পায়নে? আমি ফোনতে গোটেই কথাখিনি পাতিলোঁ। প্ৰথম দুদিনমান মানে ফোন ৰিচিভ কৰা নাছিলে, মানে পিয়ে মহোদয়ে আমাৰ ফোন ৰিচিভ কৰা নাছিলে, মানে আননোন নাম্বাৰ, সেইকাৰণে চাগে ফোন ৰিচিভ কৰা নাছিলে। কিন্তু পিছত মানে মই মেছেজ কৰিলোঁ, হোৱাটছএপ নাম্বাৰত মেছেজ কৰিলোঁ, আৰু মই ক'লোঁ যে এনেকৈ তেনেকৈ আমুকৰ পৰা গৈছিলোঁ, আৰু আপোনাক আমি এই বিষয়টোতহে লগ পাবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিবলৈ গৈছিলোঁ। আপুনি পাৰিব নেকি সহায় কৰি দিব? এনেদৰে মই মেছেজ কৰিলোঁ, আৰু মেছেজ কৰাৰ পিছত মই কল কৰিলোঁ। মেছেজটো তেখেতে চালে, চোৱাৰ পিছত মোৰ কলটো তেখেতে ৰিচিভ কৰিলে, আৰু মই বহুত ভাল পালোঁ ৰিচিভ কৰাৰ কাৰণে। তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ। মই প্ৰথমতে কৈ লৈছোঁ, আপোনাক আমি দুই মিনিটৰ সময় মই আপোনাৰ পৰা বিচাৰিছোঁ, মোৰ কথাকেইটা কৈ শেষ কৰিবলৈ দিব। মই তেনেকৈ প্ৰথমতে কৈ লৈছোঁ। আৰু হয়ো বহুত ব্যস্তত থকা মানুহ, তেখেতৰ সময়ৰ বহুত মূল্য, গতিকে এনেই কথা পাতি থাকিবলৈ সময় কেতিয়াও নাথাকে, সেইটো আমি ভালদৰে জানো। কিন্তু মই চিন্তা কৰিলোঁ, মানে আমি ইয়াৰ পৰা প্ৰথম দিনাখন যাওঁতেনেই হাবাথুৰি খাই যাবলগীয়া হৈছে, মানে টমটম ভাড়া কৰিবলগীয়া হৈছে, এইটো স্কুটিত যাবলগীয়া হৈছে। গৈ চিনি নাপাওঁহে নাপাওঁ, ঘৰখন গৈ বিচাৰি নাপাওঁহে নাপাওঁ। আপোনালোকে ভিডিঅ'ত দেখিয়ে আছে জ্বৰলৈ পৰলৈ। সেইকাৰণে ভাবিলোঁ নেক্সট বাৰ আমি পাৰিলে যদি ফোনত কথা পাতিব পাৰোঁ, তেতিয়াহ'লে আমি নোযোৱাকৈ আমাৰ কামটো আমি সমাধা কৰিব পাৰিম। সেইকাৰণে আমি পিছৰবাৰ যোৱাটো কেঞ্চেল কৰিলোঁ। মানে ফোনত পাতি চালোঁ, মানে যদি পাতোঁ তেতিয়া আমি নাযাওঁ, যদি নাপাওঁ ফোনত তেতিয়া আমি যাম। আৰু এনে ঈশ্বৰৰ ইচ্ছা আমি 24 জানুৱাৰী দিনাখন আমি তেখেতৰ লগত মানে যোগাযোগ কৰিলোঁ, আৰু সুন্দৰকৈ তেখেতে ক'লে যে আপোনালোকে মোক লগ কৰি ওচৰলৈ নগ'লেও হ'ব, কিন্তু আপোনালোকে মোক যোগাযোগত ৰাখিব, মই চেষ্টা কৰিম। আপোনালোকে লগ কৰিব পাৰিব, মই চেষ্টা কৰিম। তেতিয়া মানে সেইকেইদিনত মই যেতিয়া কথা পাতিছিলোঁ, 24-23 মান হ'ব নেকি, তেতিয়া মানে মুখ্যমন্ত্ৰী মহোদয় নাছিলে ইয়াত, মানে নিউজিলেণ্ড নে ক'ত গৈছিলে। কৈছে মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান ইয়াত নাই, বাহিৰত আছে, গতিকে আপোনালোকে এতিয়া লগ কৰিব নোৱাৰিব। আৰু আপোনালোকে 27 তাৰিখে মানে মুখ্যমন্ত্ৰী মহোদয় আমাৰ ধলপুৰলৈ অহা কথা আছিলে, হেৰি বিতৰণ কৰিবলৈ, মানে এই কি বুলি কয়, উদ্যমিতা আঁচনি। আৰু কৈছে আপোনালোকে যোগাযোগ কৰিব, মই ধুনীয়াকৈ আপোনালোকক 27 তাৰিখে লগ কৰাই দিম। তেতিয়া মই ক'লোঁ যে আমি 27 তাৰিখে ইয়াত লগ কৰিবলৈ ইচ্ছা কৰা নাই, আমি ইয়াত তেনেকৈ লগ কৰিছোঁ আৰু কথা পাতিছোঁ, কিন্তু আমি ভাবিছোঁ আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি মানে অকণমান 2 মিনিট সময়ৰ কাৰণে আমি জেগাতে লগ কৰিম। মানে ইয়াত লৰালৰি হয়, আৰু ইমান লাখ লাখ মানুহৰ মাজত তেখেত থাকে, কথা পাতিবলৈও মানে সময় দিব নোৱাৰে, চবেই মাতি থাকে, আৰু সকলোৰে আগ্ৰহ কৰে মুখ্যমন্ত্ৰীক লগ ধৰি কিবা এষাৰ ক'বৰ কাৰণে। গতিকে মই ভাবিলোঁ আমি ইয়াত লগ নকৰোঁ, আপুনি আমাক গুৱাহাটীত লগ কৰাই দিব লাগিব। তেতিয়া তেখেতে খুব আগ্ৰহেৰে কৈছে, হ'ব আপোনালোকে মোৰ লগত যোগাযোগ কৰি থাকিব, মই আপোনালোকক যেনেকৈ সুবিধা হয় মই লগ কৰাবলৈ চেষ্টা কৰিম, আপোনালোকে লগ কৰিব পাৰিব। কিন্তু এতিয়া য'ত ত'ত মিটিং হৈ আছে, আৰু তেখেত বৰ্তমান গুৱাহাটীত নাই, আৰু গুৱাহাটীলৈ আহক, মই সময় সুবিধা মিলাই আপোনালোকক মই লগ কৰাবলৈ চেষ্টা কৰিম। কিন্তু বৰ্তমান তেখেত নিউজিলেণ্ড নে ক'ত বুলি কৈছিলে, নিউজিলেণ্ডত আছিলে, আৰু কৈছে হয়ো অনবৰত দৌৰি ফুৰে, গতিকে কেনেকৈ পাৰোঁ, কি পৰ্যায়ত পাৰোঁ, আপোনালোকক মই যিমান পাৰোঁ চেষ্টা কৰিম,
মানে এজন মুখ্যমন্ত্ৰীক লগ কৰাবলৈও বহুত মানে সময়ৰ অভাৱ নহয় জানো, গতিকে ক'ত মিটিং কি কথা চব খেয়াল ৰাখিলেও কোনোবা মুহূৰ্তত আমাক যোগাযোগ কৰি দিব নোৱাৰিবও পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। গতিকে এতিয়া আমি একেবাৰে ভৰসা কৰিছোঁ মানে কি আছিলে ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া, সেইগৰাকীৰ ওপৰত আমি সম্পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাখি পেলাই আমি আগবাঢ়িব লাগিব। তেখেতক আমি যোগাযোগত ৰাখি পেলাই আৰু সেইকাৰণে আমি 26 তাৰিখে মানে তেখেতক যে ফোনত গোটেই কথাখিনি ক'লোঁ আৰু পাতিলোঁ, সেইকাৰণে আমি 26 তাৰিখে তেখেতক লগ কৰিবলৈ নগ'লোঁ। আৰু নগ'লোঁ ভালেই হ'ল, ইমান মানুহ তেখেতক লগ কৰা সেইকেইদিন দেখিছোঁ। মানে কালি ভিডিঅ' 26 জানুৱাৰী পৰহি ভিডিঅ' এটা আপোনালোকে চাবচোন, ৰঞ্জিত ভট্ট ডাঙৰীয়া গহপুৰ হেডলাইনত দি আছে। আৰু তেখেতক লগ কৰা মানুহ দেখি পগলা হৈ গৈছোঁ, মানে ইমানেই লগ কৰিবলৈ গৈছে। আৰু সেইখিনি মানুহৰ মাজত আমি কথা পাতিবলৈ সম্ভৱো নহয়, কাক কিমান উত্তৰ দিব আৰু কথাবিলাক ইমান মানে খোলাকৈ পাতিবলৈও বেয়া হ'ব, সেইকাৰণে নগ'লোঁ, ভালেই হ'ল অৱশ্যে। ফোনতে আমি এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম আৰু তেখেতকো বহুত ধন্যবাদ দিছোঁ কথাখিনি ধুনীয়াকৈ পতাৰ বাবে। নেক্সট আমি তেখেতৰ লগতে যোগাযোগ কৰি পেলাই আমি যোৱাটো নিশ্চয় আমি আশা কৰি আছোঁ আৰু আমি আশা মানে যিমান পাৰোঁ চেষ্টা কৰিম। মাত্ৰ মাজত কেইদিনমান আছে আৰু এই কেইদিনমানতে আমি তেখেতক যোগাযোগ কৰি আমি লগ কৰাৰ চেষ্টা কৰিম, কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশন আছে। বাজেট অধিৱেশনৰ আগত যদি আমি কিবা কৰি হ'লেও লগ কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় ভালেই লাগিব। তাৰো আগত আকৌ আহি আছিলে পাদেশিক আহি আছে, পাদেশিক মানে 6, 7, 8 এই 3 দিনটো পাদেশিকৰ কাৰণে তেখেত জামুগুৰি হাটলৈ আহিব আৰু সেই অনুষ্ঠানতো আমি সেইবিলাক কথা ক'ব নোৱাৰিম। গতিকে মানে চাওঁ কি পৰ্যায়ত কেনেকৈ লগ কৰিব পাৰি, আমি মাথা মাৰি আছোঁ, আলোচনা কৰি আছোঁ আৰু সৰ্বত্ৰ প্ৰকাৰে চেষ্টা চলাই আছোঁ। মুঠতে আমি তেখেতক গৈ লগ কৰাৰ এটা বহুত ডাঙৰ ইচ্ছা আছে, তেখেতক মানে মনৰ কথা দুআষাৰ ক'বলৈ বহুত ইচ্ছা, আগ্ৰহী হৈ আছোঁ। কেনেকৈ ক'ত কি পৰ্যায়ত লগ পাওঁ সেইটো প্ৰভুৱে জানে, কিন্তু আমি চেষ্টা অব্যাহত ৰাখিম, অনাগত সময়লৈকে চেষ্টা অব্যাহত ৰাখিম। নিজৰ যিখিনি কৰণীয় সেইখিনি কৰি যাম। তাৰপিছতো যদি কিবা কৰিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব। আৰু মানে আমাৰ দৰমহাত সেই লাগে কিবা লাগে সেইটোতো থাকিবই, কিন্তু আমাৰ মেইন উদ্দেশ্য হৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে যে কৈছিলে 2 লাখ টকা আপোনালোকক এককালীন দিম বুলি কৈছিলে বুলি আপোনালোকে কৈছে, মই কিন্তু নিজে শুনা নাই। গতিকে সেই কথাটো আমি উনুকিয়াবৰ কাৰণেহে আমি এই প্ৰচেষ্টাটো হাতত লৈছোঁ আৰু এই প্ৰচেষ্টা আমি অব্যাহত ৰাখি আছোঁ। ইলেকশ্যনৰ আগমুহূৰ্তলৈকে আমি চেষ্টা কৰিম, মানে দায়িত্ব থকালৈকে আৰু কাৰ্যকাল থকালৈকে চেষ্টা কৰিম। আৰু এই চেষ্টা চাগে কষ্ট কৰাৰ বিনিময়ত অথলে নাযাব। গতিকে আজি এইখিনি আপোনালোকলৈ আগবঢ়ালোঁ, আপোনালোকে আগ্ৰহী হৈ আছে কথাখিনি জানিবৰ কাৰণে আৰু মোৰো জনাও লাগি আছে, কিন্তু সময় সুবিধা মিলাব পৰা নাই। সেয়েহে ভাবিলোঁ আজি অকণমান সময় ক্ষতি হৈ পেলাই আপোনালোকলৈ এই কথাখিনি পঠাই দিওঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ ধন্যবাদ, আহিছোঁ।